ভাত তিনিবাৰ ল'লোঁ খাই নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভালে ভালে আছে। আৰু পথাৰৰ পৰা আহিলোঁ, মাল দিব আছে, আলি দিলোঁগৈ। আৰু এইফালে সন্ধিয়া ভাত মুঠি খাব লৈছোঁ। আৰু এইফালে ভাত মুঠিত আছে, এইফালে গাহৰি মাংস আনিছিলোঁ, গাহৰি মাংস, এইফালে আলু আছে, দাইল আছে, আৰু এইফালে একদম কঁঠাল গুটি ভজা, জলকীয়া। তো এতিয়া ভাত মুঠি ধুনীয়াকৈ খাই লওঁ। এইফালে সময়টো 9টা বাজি গ'ল, মানে পুৰা ভোক লাগি আছে। আৰু ভাত মুঠি খাই লওঁ। আৰু খেতি পথাৰ ছিজন, বেছি জতাই থকা নাই। আৰু একদিন মানে যিহকে পাই থাকে খাব লাগিব, তেনেহ'লে খাই লৈছোঁ। কৃষ্ণ গাহৰি, এইফালে গাছ, বাঁহৰ গাছ। আপোনালোকে গাহৰি মাংসৰ লগত বাঁহ গাজ খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ দেই, বহুত টেষ্টি হয়। কঁঠাল গুটি হ'লে ভোট জলকীয়া, বিৰাট ধুনীয়া টেষ্টি হৈছে। আজি গাহৰি মাংসত আদা ৰচুন দিয়া নাই, একদম শুকান মছলা। শুকান মছলা মানে গৰম মছলা পেকেট যে, কি দিলি? গৰম মছলা আনিছে নেকি? একদম গৰম মছলা, আদা নহৰু দিছিলোঁ, লং, ইলাচি, দালচেনি থাকে যে, গৰম মছলা দি বনালোঁ। মই নাবনাওঁ বাৰু, মাছৰ আছিলে। মই আজি সময় পালোঁ, গতিকে অকণমান মানে পঢ়াত অকণমান সহায় কৰি দিছোঁ। মানে স্কুলৰ পৰা গৰম বন্ধৰ ছিজনত প্ৰশ্ন কৰিব দিছে যে, অকণমান চাই দিছোঁ। বাকী সময় পোৱা নাই, আনকালে ময়ে বনাওঁ বাৰু। গাহৰি মাংসটো মানে বাঁহগাজ কিনি খাই বেছি ভাল লাগে। আৰু গাহৰি মাংস আমাৰ এইফালে দাম হৈ গ'ল দেই, 220 টকা আধা কিলো। আমাৰ নাহত 220 টকা। ঠাণ্ডা টিউবৱেলৰ পানীখিনি খাবলৈ মন গৈছে, চিন্তা পানীখিনি খাব লগা নাই। এইখিনি চব খাই আছোঁ মাজে। আমাৰ সৰু বুলি চাওক, মাংসখিনি খালে গাছখিনি থৈ দিলে, গাছখিনি খাই ভাল লাগে মোৰ। গাছৰ লগত মানে গাহৰি মাংস বনালে মাংসবোৰ মানে কমিলে, গাহৰি মাংসখিনি খুব কমি গ'ল। আধা কেজি আনিছিলোঁ মাংস, এতিয়া বেছিহে বনাই, মাংস কমি গ'ল মানে। আৰু এইফালে ভাত লৈ ল'লোঁ, আকৌ লৈ ল'লোঁ। আপোনালোকে গাহৰি মাংস খাবচোন, বাঁহগাজৰ লগত মজা সোৱাদ হয় মানে। গাহৰি মাংস খাবলৈ মন নাযাব, গাছখিনি খাবলৈ মন যাব। ভালকৈ মছলা চছলা দি বনাব। আৰু বন্ধু বান্ধৱীসকল, মই যে কৈছিলোঁ 500 হ'লে মানে ইউটিউবত 500 ছাবস্ক্ৰাইব হ'লে একাডেমি কৈছিলোঁ যে, এতিয়া মানে খেতি পথাৰ লাগি আছোঁ, সময় পোৱা নাই। খেতি পথাৰৰ পৰা আজি হ'লে মানে জেগা কাটিম ধুনীয়াকৈ, আৰু পাতি খাম দেই। অকল আপোনালোকৰ এইখিনি এটা ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ভিডিঅ'বোৰ স্কিপ কৰি নাচাব, সম্পূৰ্ণ চাব দেই।
আৰু নতুনকৈ চাই থাকোঁতে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব, কমেণ্ট কৰি জনাব নাপাহৰিব। ভাত মাৰো খাম, কঁঠাল গুটিখিনি এইখিনি খাওক, এইখিনি খাওক, চব খাওক। ভাত আৰু খাম মই, ভাত আৰু লাগিব দেই মোক, আজি পূৰা খাম ভাত, পূৰা খাব লাগিব। অকল তেল হয়, তেলখিনি মানে গাহৰি মাংসখিনি পূৰা মানে গলি গ'লতো, পূৰা তেলখিনি গল আছে, তেজ আছে খাবলৈ কৈছোঁ নহয়। পানী দিয়া নাই, অকণমান দিছিলোঁ, কিন্তু গোটেইখিনি তেলে। আধা যি মাংস গলি দিলে, মাংস নাই, চব চব্জি মাংস গলি দিলে। মোৰ ভাত খোৱা হ'ব দেই, খাব ন। টেষ্টি হৈছে, মজা টেষ্ট। যিমান যি মাংস খালেও মই গাহৰি মাংসখিনি ঘৰত নাপাওঁ, গাহৰি মাংস লাগিলে বেছিছে হওক, তাৰ মাংস খোৱাৰ সোৱাদটোৱে বেলেগ। ব্ৰইলাৰ মাংস আধা কেজি খাই দিলেও একদম খাই চুন্দৰ নালাগে, কিন্তু গাহৰি মাংস যদি 3-4 পিচ খাই দিওঁ পূৰা খোৱা নিচিনা লাগি যায় মাংস। আৰু মোৰ নিচিনা এনেকুৱা কাৰ কাৰ হ'বচোন। ভাত আৰু লাগিব দেই মোক, আৰু ভাত এফালে কেইটামান কৰি লৈছোঁ। ভাত নষ্ট কৰিছে কেলে সেইখিনি হে, খাবলৈ পাইছোঁ ভাত। বাঁহ আছিলে মজা লাগে।